কয় যে আৰাধ্য ভগৱান ৰামক আনিব পাৰে ৰামক বোলে তেওঁলোকে লৈ আনে এইখন চৰকাৰে যদি বিজেপি নেতৃত্বাধীন চৰকাৰে যদি ভগৱান ৰামক লৈ আহিব পাৰে অযোধ্যালৈ তেনেহলে মই এটা কথা সুধিব বিচাৰিছো আমাৰ অসমৰ হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত জড়িত হত্যাকাৰীকেইটাক সোনকালে ধৰি আনি শাস্তি কিয় দিব নোৱাৰে যদি ভগৱান ৰামক তেওঁলোকে আনিব পাৰে অযোধ্যালৈ তেন্তে জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত জড়িত হত্যাকাৰীকেইটাক কিয় আনিব নোৱাৰে এতিয়ালৈকে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সোধা হয় যে জুবিন গাৰ্গ দেৱৰ হত্যাৰ লগত জড়িত হত্যাকাৰীকেইটাক কেতিয়া শাস্তি দিয়া হ'ব তেতিয়াই তেওঁ কয় হিন্দু মুছলিমৰ কথা যেতিয়া জুবিন গাৰ্গ দেৱৰ ন্যায়ৰ কথা সোধা হয় গোটেই অসমবাসীয়ে ন্যায় বিচাৰে তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰে হিন্দু মুছলিম যেতিয়া সিংগাপুৰলৈ এসআইটি টিম কেতিয়া যাব সেই সন্দৰ্ভত অসমবাসীয়ে প্ৰশ্ন কৰে তেতিয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলিম কৰে যেতিয়া সোধা হয় যে সিংগাপুৰত নোযোৱাকৈ কেনেদৰে তদন্ত সম্ভৱ হয় সেই বিষয়ে যেতিয়া সোধে তেতিয়াই কয় হিন্দু মুছলিমৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হিন্দু মুছলিমৰ এই নতুন ছবিখন যিখন আহি আছে 26ত ৰিলিজ কৰিব অসমবাসী কোনো কাৰো ইচ্ছা নাই হিন্দু মুছলিমৰ কথা শুনিবৰ কাৰণে আপুনি কালি ফেসবুকত এটা পোষ্ট লিখিছে যে মুছলমানৰ সংখ্যা 38% বৃদ্ধি হৈছে জনসংখ্যা তাৰ আগদিনা আপুনি কি কলে যে মিয়াসকলৰ জনসংখ্যা বৃদ্ধি পাইছে 38% এতিয়া এটা কথা সুধিব বিচাৰিছো কিন্তু আমি সাধাৰণ ৰাইজে হিন্দু মুছলিম কৰিব বিচৰা নাই আমাৰ এটাই প্ৰশ্ন জুবিন দাই কেতিয়া ন্যায় পাব তথাপিও আপোনাক এটা কথা সুধিব বিচাৰিছো আপুনি আগদিনা কলে মিয়াসকলৰ জনসংখ্যা বৃদ্ধি হৈছে তাৰ নেক্সট ডে ফেসবুকত পোষ্ট দিলে যে মুছলমানসকলৰহে জনসংখ্যা বৃদ্ধি হৈছে প্ৰথমে আপুনি ক্লেৰিফাই কৰক যে কাৰ জনসংখ্যা বৃদ্ধি হৈছে আপোনাৰ ফেসবুকটো কোনে চলায় লগতে আপোনাক এইবিলাক যে স্ক্ৰিপ্ট কোনে লিখিলে হিন্দু মুছলিমৰ কথা ক'ব কাৰণে প্ৰথমে নিজে ক্লিয়াৰ হৈ ল'ব আপুনি 20 বছৰ মুখ্যমন্ত্ৰী আপুনি 20 বছৰ মন্ত্ৰী আছিলে 5 বছৰ মুখ্যমন্ত্ৰী আছিলে কৰিলে কি আপুনি মানে বিফল মন্ত্ৰী লগতে এজন বিফল মুখ্যমন্ত্ৰী হয় আপুনি যদি এইবিলাক সমাধানে কৰিব নোৱাৰিলে আপুনি যেতিয়াই সমস্যাই অসমত দেখা দিয়ে তেতিয়া আপুনি কি কয় হিন্দু মুছলিম মিয়া বাংলাদেশী যিজন ব্যক্তিয়ে আপোনাৰ কথাই কৈছো যিজন ব্যক্তিয়ে বিধানসভাত জয় বাংলা বুলি কয় সেইজন ব্যক্তিয়ে মুছলিমৰ জনসংখ্যা বাঢ়িছে মিয়াৰ জনসংখ্যা বাঢ়িছে বাংলাদেশৰ মানে বাংলাদেশী মানে ইয়াত দবদপনি হৈছে এইবিলাক কথা আপোনাৰ মুখৰ পৰা শুভা নিদিয়ে কাৰণ আপুনি নিজে জয় বাংলা বুলি বিধানসভা মজিয়াত কোৱা মানুহ আপুনি কেইজন এতিয়ালৈকে বাংলাদেশী খেদিলে কওকচোন সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত তেওঁ 20 জন ধৰিলে আপুনি 6 জন মাত্ৰ 26 জন আৰু আপুনি হিন্দু মুছলিম মিয়া এইবিলাক ৰাজনীতি কৰিবলৈ আহে এইবিলাক ৰাজনীতি অসমৰ ৰাইজৰ বহুত অমুৱালে আৰু এতিয়া জুবিনদাৰ ন্যায় কেতিয়া পাব হেতুহে লাগে এখাৰ কথা আছে নহয় সগুন যিমান ওপৰলে নুৰকিয় কিন্তু চকু সদায় মৰা হৰ ওপৰতে এতিয়া আপুনি হিন্দু মুছলিমৰ কথা বাদ দিয়ক আৰু জুবিনদাৰ ন্যায়ৰ কথা আমি জানিব বিচাৰিছো অসমবাসী ৰৈ আছে আপুনি আই মাতৃক সন্মান কৰে নহয় জানো আপুনি আই মাতৃ বহুত সন্মান কৰে আপুনি কৈছিলে যে কংগ্ৰেছে আই মাতৃসকলক সন্মান কৰিব নাজানে ঠিক আছে বাৰু আপোনাৰ কথামতে মাতিলো যে কংগ্ৰেছে আই মাতৃসকলক সন্মান কৰিব নাজানে কিন্তু আপুনি আৰু আপোনাৰ দলে আই মাতৃসকলকটো সন্মান কৰে তেনেহলে আই মাতৃসকলৰ সুযোগ্য সন্তান অসমৰ সম্পদ হিয়াৰ আমঠু জুবিন গাৰ্গ দেৱক ন্যায় কেতিয়া দিব জুবিন গাৰ্গ দেৱৰ হত্যাকাৰী কিতাক ধৰি আনি কেতিয়া শাস্তি দিব আই মাতৃসকলে জানিব বিচাৰিছে আজি সেই আই মাতৃসকলক যদি সন্মান কৰে গৰিমা গাৰ্গ শইকীয়াই সেইদিনা সোণাপুৰত গৈ পেলাই কান্দি কান্দি ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছে কাতৰ অনুৰোধ কৰিছে আজি আই মাতৃ এই অৱস্থা হৈছে আপোনাৰ লাজ নালাগে তাৰ পিছত কয় আই মাতৃসকলক আপুনি সন্মান কৰে এই নেকি সন্মান আজি ন্যায়ৰ বাবে স্বামীৰ ন্যায়ৰ বাবে পত্নী এইদৰে কাতৰ আহ্বান কৰিবলগীয়া হৈছে আৰু আপুনি তাৰ পিছত কি কৰে হিন্দু মুছলমানৰ মানে এই খেলাখন খেলিবলৈ আহে আজি আপুনি আপোনাৰ এটা নিউজ দেখিবলৈ পালো আপুনি কৈছে যে সিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তদন্তত সহযোগিতা কৰাৰ ইংগিত পোৱা গৈছে এইটো এটা ভাল খবৰ লগতে সিংগাপুৰৰ চৰকাৰৰ আইনী সহযোগিতা বিচাৰি পত্ৰ ভাৰত চৰকাৰ এটা প্ৰশ্ন হল ঠিক আছে বাৰু সিংগাপুৰৰ প্ৰবাসী অসমীয়াসকলে তদন্তত সহযোগিতা কৰিব কিন্তু এটো ভাল খবৰ কেনেকৈ হল ভাল খবৰ তেতিয়া হ'ব যেতিয়া জুবিনদাৰ ন্যায় পাব জুবিনদাৰ হত্যাৰ লগত আপুনি যেহেতু নিজে কৈছে যে হত্যা কৰা হৈছে সেই জুবিনদাক যোনে হত্যা কৰিছে সেই হত্যাকাৰী কিটা কেতিয়া শাস্তি দিব যোনদিনাখন শাস্তি দিব সেইদিনাহে এটো ভাল
ভাল খবৰ বুলি ক'ব পাৰি এতিয়ালৈকে এইটো ভাল খবৰ নহয় আৰু এতিয়া সিংগাপুৰৰ চৰকাৰৰ আইনী সহযোগিতা বিচাৰি পেলাই যে পত্ৰ প্ৰেৰণ কৰিছে ভাৰত চৰকাৰ ইমান দিন লাগিলেনে আজি গৰিমা গাৰ সৈতে কন্দাৰ পিছত আহ্বান জনোৱাৰ পিছত আপোনালোকৰ গা লৰিলে এই মাতৃক সন্মান লগতে ৰাজ্যিক বৈদেশিক মন্ত্ৰী প্ৰবিত্ৰ মাঘেৰিতা ডাঙৰীয়া কি কৈছে যে কংগ্ৰেছে জুবিন গাৰ্গ দেৱক লৈ ৰাজনীতি কৰিছে শুনক ৰাজনীতি আমি কৰা নাই ৰাজনীতি কৰিছে আপোনালোকে এতিয়া এটা কথা কওকচোন সিংগাপুৰ নোযোৱাকৈ বিজ্ঞানসন্মত তদন্ত কেনেকৈ সম্ভৱ বুজাই দিয়ক প্ৰবিত্ৰ মাঘেৰিতা ডাঙৰীয়া আপোনাক সুধিছো লগতে আপুনিতো বিদেশ ৰাজ্যিক মন্ত্ৰী হিচাপে সিংগাপুৰত SIT টিম যোৱাৰ ক্ষেত্ৰত আপুনি ভাৰত চৰকাৰৰ লগত কি ধৰণৰ আলোচনা কৰিছিলে আমি অসমবাসীয়ে জানিব বিচাৰিছো আপুনি সেইজন নাছিলে জানো যিজনে জুবিন গাৰ্গ দেৱৰ লগত কা আন্দোলনৰ সময়ত খুব আন্দোলন কৰিছিলে আৰু একে ৰাতিৰ ভিতৰতে একে কুবে আপুনি মন্ত্ৰী হৈ গল বিজেপি শৰণাপন্ন হৈ গল আপোনাৰ নিচিনা মানুহে এনে ধৰণৰ কথা ক'ব কাৰণ ৰাজনীতি আপুনি কৰে এটা কথা মনত ৰাখিব আপোনাৰ জীৱনৰ উন্নতিৰ প্ৰথম জখলাডালে হৈছে জুবিন গাৰ্গ দেৱ সেইটো কথা নাপাহৰিব কিন্তু আৰু কংগ্ৰেছে কি কৰে ৰাজনীতি কৰিছে ৰাজনীতি আপোনালোকে কৰিছে কোনে কৈছে মোক ভোট দিলে মিঠাতেল দিম জুবিন গাৰ্গক যদি মই ন্যায় দিব নোৱাৰো মোক আপোনালোকে ভোট নিদিব জুবিন গাৰ্গৰ 10% অনুৰাগীয়ে আমাক ভাল পায় জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত অভিযুক্তক ধৰাৰ কাৰণে আমাক ৰাইজে ধন্যবাদ দিব লাগে মুখ্যমন্ত্ৰীক ধন্যবাদ দিব লাগে এইবিলাক কোনে ৰাজনীতি কৰিছিলে লগতে ইয়াৰ আগৰবাৰ যেতিয়া ইলেকশ্যন হৈছিলে ভূপেন হাজৰিকা দেৱৰ গান লগাই লগা কোনে ভোট বিচাৰিছিলে আমি বিচাৰিছো নেকি জুবিন গাৰ্গ দেৱক লৈ কোনে এতিয়া ৰাজনীতি কৰিছে সকলোৱে জানে এতিয়া অৰুণোদয় আঁচনি দিছে উদ্যমিতা আঁচনি দিছে তাৰ উপৰি কি কৈছে জুবিন গাৰ্গ দেৱক যদি ন্যায় দিব নোৱাৰে মোক ভোট নিদিব তেওঁৰ অনুৰাগী আপোনালোকৰ অনুৰাগী হ'ল জুবিন দাৰ লগত আপোনালোকে নিজকে কম্পেয়াৰ কৰে হা লাজ নালাগে জুবিন দা আছে এজন শুদ্ধ আত্মা হয় আপোনালোক জানো শুদ্ধ পৰিষ্কাৰ জানো আপোনালোকতো কেতিয়াও পৰিষ্কাৰ নহয় মানে কথাটো মানে এনেকুৱা নেকি আপুনি মেট্ৰিক পাছ নকৰাকৈ স্নাতকোত্তৰ লাভ কৰিব বিচাৰিছে যেনেদৰে ইলেকশ্যন নেখেলাকৈ আপুনি মন্ত্ৰী হলে এইবিলাক কৈ লাভ নাই এতিয়া অসমৰ ৰাইজে বুজি পাইছে সেইকাৰণে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া হিন্দু মুছলমানৰ ছবিখন 26 ৰিলিজ কৰিব আমাক এতিয়া অসমবাসীক লাগে যে জুবিন দাই ন্যায় কেতিয়া পাব যদি ভগৱান ৰামক আপোনালোকে আনিব পাৰে তেন্তে জুবিন দাৰ হত্যাৰ লগত জড়িত হত্যাকাৰীকেইটাকো আপোনালোকে ধৰি আনিব পাৰিব লাগে